নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোৰ যোগেদি পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ নং 12 আমাৰ পৰিৱেশ পাঠটোৰ সকলো প্ৰশ্ন উত্তৰসমূহ আজি আমি আলোচনা কৰিম। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম। ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম হ'ল নেপাল, ভূটান আৰু চীন দেশ, পূৰ্ব দিশত ম্যানমাৰ, পশ্চিম আৰু উত্তৰ-পশ্চিম দিশত পাকিস্তান আৰু আফগানিস্তান আছে। দক্ষিণৰ শেষ স্থানৰ কাষতেই শ্ৰীলংকা অৱস্থিত। খ. ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থা কেইটাৰ নাম? ৰেল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ, আকাশী পথ পৰিবহণ আদি। ভাৰতৰ 4খন প্ৰধান নৈৰ নাম। ভাৰতৰ 4খন প্ৰধান নৈৰ নাম হ'ল ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু গোদাবৰী। ভাৰতৰ 2টা পৰ্বতৰ নাম। ভাৰতৰ 2টা পৰ্বতৰ নাম হ'ল সাতপুৰা পৰ্বত আৰু পশ্চিমঘাট পৰ্বত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটাৰ নাম? 94 পৃষ্ঠাত কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ নাম আছে, এইবিলাক তোমালোকে চাই ল'বা। আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম কি? আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী গৰাকীৰ নাম হ'ল নৰেন্দ্ৰ মোদী। ক অংশৰ লগত খ অংশ মিলাই লিখা। ছিকিম, গেংটক, তামিলনাডু, চেন্নাই, হাৰিয়ানা, চণ্ডীগড়, ঝাৰখণ্ড, ৰাঁচী, মহাৰাষ্ট্ৰ, মুম্বাই। খালী ঠাই পূৰ কৰা। ক. ভাৰতত 28খন ৰাজ্য আছে। গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। ভাৰতত মুঠ 12টা প্ৰধান জাহাজ বন্দৰ আছে। নতুন দিল্লী ভাৰতৰ ৰাজধানী।